হেল্ল' গাইজ আই এম পংখী আৰু ঘুনুক-ঘানাকৈ খবৰ এটা শুনিলোঁ যে অসমত বোলে তেলৰ বহুত অভাৱ হ'ব এতিয়া। সেইকাৰণে একদম কথাটো শুনিয়ে বেলেগ মানুহৰ নিচিনাকৈ ময়ো একদম অকৰা বনি গৈ পালোঁগৈ ডিপু আৰু ডিপুত গৈ এয়া অৱস্থা। গোটেই মানুহে একদম তেলৰ কাৰণে উপাতকে गाइस লগাইছে। हम तेल तेल लेवल हिस्से गाइस अभी তেল तो के लिए लोग पगला गए हैं। गोरू गाड़ी ही चलाना पड़ेगा। বেটেৰী চলাবলৈ দিব পাছত আমি বেটেৰী বাচন ধোৱা অৱস্থা হ'ব এতিয়া আমাৰ অকণমান দেৰি পইচা এটাকে থৈ আহিছোঁ। কথাটো হ'ল যে আমাৰ দুইজনী হাততে বেলেঞ্চ জিৰ' আৰু আমি খাবলৈ একদম মুখ মেলি আছোঁ গোটেইবোৰ খাম নিচিনাকৈ। আচলতে পইচা যিমান আছিলে গোটেইখিনি মই ফুল টেংকি কৰি তেল ভৰাই ল'লোঁ আৰু খাবলৈ লওঁতে আমি চাইছোঁ যে আমাৰ হাতত পইচা খুবেই কম, যিটো আমি লোকৰ পৰা খুজি মেনেজ কৰিবলগীয়া হ'ল। এই একদম খাই পুৰা পাগল হৈ গৈছে, এতিয়া মানে একদম বলিয়া হৈ গৈছেগৈ। আৰু ঈদৰ টাইমত আমাৰ নামটি চাৰিআলিখন এনেকুৱা দেখি অলপ ধুনীয়াকৈ লাইট চাইট জ্বলাই একদম পূৰা বিউটিফুল কৰি থয়। চ' গাইজ আমি ধুনীয়াকৈ খাই বৈ মেলি ঘৰলৈ আহিলোঁ। পইচা লোকৰ পৰা খুজি মেলি সেইবোৰ এতিয়া ধাৰ মাৰিব লাগিব আমি। গাইজ আমি এতিয়া ভাবিছোঁ চিনেমা চাম বুলি, কিন্তু চিনেমা বিচাৰোঁতে আমাৰ এপৰ লাগি গৈছে, একো ভাবি পোৱা নাই। অ' দিছা আকৌ কি চিনেমা বিচাৰিছ? এ পাগলী হয়, এই কান্দিবলৈ চিনেমা লাগে, খালি কন্দা চিনেমা নাচায় মানে কান্দিবলৈ লাগে। আৰু ৰাতি 1টা বজাত আমি এইবোৰ ৰিল বনাই আছোঁ। চ' গাইজ